বন্ধুসকল আজি ভিডিঅ'ত আমি কথা পাতিম যদিহে তুমি কাৰোবাক ইমপ্ৰেছ কৰিব বিচৰা কাৰোবাক তুমি পটাব বিচৰা কাৰোবাৰ মন তুমি জয় কৰিব বিচৰা তেতিয়ালে এনেকুৱা কি কৰিব লাগিব এনেকুৱা কি কৰিলে তেওঁৰ মন তুমি জয় কৰিব পাৰিবা তো আজি ভিডিঅ'ত আমি এটা লৈ পেলাই আলোচনা কৰিম যদিহে তুমি কাৰোবাক ইমপ্ৰেছ কৰিব বিচৰা কাৰোবাক সৈতে তুমি কথা বতৰা পাতা তুমি বিচৰা তোমাক লৈ পেলাই তেওঁ চিন্তা কৰক তেতিয়ালে তুমি এনেকুৱা কি কৰিবা সেইটো লৈ পেলাই আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম যদিহে তুমি তেওঁক ইমপ্ৰেছ কৰিব বিচৰা তেতিয়ালে মই কোৱা কিছুমান কথা সেইখিনি ভালদৰে শুনি লোৱা যদি তোমাৰ তাত ভাল লাগে শুনিবালে তেতিয়ালে তেওঁৰ কাৰণে তুমি সেইখিনি কাম নিশ্চয় কৰিবা ঠিক আছে তো এনেকুৱা কি কৰিবা তেন্তে বলা ভিডিঅ'লৈ আগবাঢ়ো তো সৰুতকৈ প্ৰথম কথা হৈছে তুমি তেওঁক কিহৰ কাৰণে পছন্দ কৰা কিহৰ কাৰণে তোমাক ভাল লাগে কিহৰ কাৰণে তুমি ভাল পাব বিচৰা এনেই নে যদিহে তুমি এনেই কোৱা এনেই মই পছন্দ কৰোঁ এনেই মোক ভাল লাগে তেতিয়াহ'লে তুমি মিছাৰা কৈছা হ'ব পাৰে তুমি কাৰণ বিচাৰি পোৱা নাই কিহৰ কাৰণে তোমাক ভাল লাগে তেওঁ ঠিক আছে তো তাৰেই মই কিছুমান উদাহৰণ দি দিওঁ তুমি বুজিব পাৰিবা কিহৰ কাৰণে তোমাক ভাল লাগে তেওঁ চোৱা কেতিয়াও আমি কাৰোবাক এনেই ভাল নাপাওঁ ঠিক আছে চোৱা এটা ভাল পোৱা আছে যিটো মানুহৰ সৈতে মিলিজুলি থাকিব লাগে সেই ভাল পোৱাৰ কথা মই কোৱা নাই ঠিক আছে প্ৰেম ভাল পোৱাৰ কথা কৈ আছোঁ প্ৰেম ভাল পোৱাত কৈ আছোঁ তেওঁৰ কিবা নহয় কিবা বস্তু চাই পেলাই তুমি এট্ৰেক্ট হৈছা ঠিক আছে বা কিবা নহয় কিবা গুণ বা কিবা নহয় কিবা এনেকুৱা দেখি পেলাই তুমি এট্ৰেক্ট হৈছা ঠিক আছে যাৰ পাছৰ পৰা তোমাৰ চকুত টোপনি নাইকিয়া গ'ল ঠিক আছে তুমি অনবৰতে তেওঁক লৈ পেলাই ভাবি থাকা তেওঁৰ শাৰীটো কিমান ধুনীয়া তেওঁৰ সৈতে যেতিয়া কথা বতৰা পাতো কিমান বেছি ভাল লাগে ঠিক আছে তো অকলে মানে তুমি এটা নহয় এটা কাৰণ পাইছা ঠিক আছে তো সেই কাৰণত তুমি ভাবি পেলাই খুব মজা পোৱা তোমাক বহুত বেছি ভাল লাগে খুব বেছি তুমি আনন্দ পোৱা তেওঁৰ সৈতে যেতিয়া তুমি অকলে কথা পাতা ৰাতি ঠিক আছে তো সেয়াই হৈ গ'ল ঠিক আছে তো এটা কাৰণ পাইছা নাই তুমি তেওঁক লৈ পেলাই মিছ কৰিবলৈ এই কথা ভালদৰে বুজাবলৈ মই তোমাক ইমান দূৰ চুচুৰাই আনিছোঁ যেনে তুমি ভালদৰে বুজি পোৱা মই কি ক'ব বিচাৰি আছোঁ ঠিক আছে তো চোৱা এটা কাৰণেই যথেষ্ট কাৰোবাক ভাল পাবলৈ হ'লে বা কাৰোবাক ভাল লাগিবলৈ হ'লে ঠিক আছে এটা কাৰণেই যথেষ্ট তো সেই কাৰণেই কি সেইটো লৈ পেলাই আমি আলোচনা কৰিম তেন্তে বলা ভিডিঅ'লৈ আগবাঢ়ো সৰুতকৈ প্ৰথম পইণ্ট হৈছে যদিহে তুমি কাৰোবাক ইমপ্ৰেছ কৰিব বুলি ভাবিছা কাৰোবাক তুমি ইমপ্ৰেছ কৰিব বিচৰা তেতিয়াহ'লে তোমাৰ আৰু তেওঁৰ মাজত এনেকুৱা কি কমন বস্তু আছে সেইটো বস্তু হাইলাইট কৰা ঠিক আছে ইয়াৰ পৰা কি হয় ফ্ৰেণ্ডশ্বিপটো আৰু অলপ বাঢ়ি যায় ঠিক আছে এটা বাহানা পাই যোৱা তুমি কথা পাতিবলৈ তেওঁৰ সৈতে ঠিক আছে এতিয়া চাগে তুমি ভালদৰে বুজি পোৱা নাই বলা বুজাবলৈ চেষ্টা কৰোঁ মই কি ক'ব বিচাৰিছোঁ যেনে ধৰি লও তুমি এজন এনেকুৱা ব্যক্তি তুমি মিছাৰাকৈ অলপো ভাল নোপোৱা আৰু যদিহে তোমাৰ সৈতে কোনোবা মিছাৰা কয় তেতিয়াহ'লে তুমি সহ্য কৰিব নোৱাৰিবা আৰু তেখেতসকলৰ পৰা সকলো সময়তে আঁতৰত থাকিবা ঠিক আছে তো কেনেকুৱা মানুহ তোমাক বেছি ভাল লাগিব যিসকল তোমাৰ দৰে ছেম হয় ঠিক আছে যিসকলক কম কৰি মিছাৰা কয় তেনেকুৱা মানুহ তোমাক বেছি ভাল লাগিব ঠিক আছে তোমালোক দুজনে অতি সহজে ঘুলমিল খাই যাবা এজনে আনজনক বুজি পাবা ঠিক আছে তো যেতিয়া বুজি পাবা তেওঁৰ সৈতে কথা বতৰা পাতি খুব বেছি মজা লাগিব তো এইটোৰ কথা মই কৈ আছোঁ যেতিয়া তুমি তেওঁৰ সৈতে কথা বতৰা পাতা এটলিষ্ট তুমি চেষ্টা কৰিবা তাই কেনেকুৱা ধৰণৰ ছোৱালী হয় সেইটো অলপমান বুজিব চেষ্টা কৰিবা ঠিক আছে যেনে ধৰি লও তুমি তেওঁৰ সৈতে কথা বতৰা পাতি এইটো বস্তু বুজিব পাৰিছা তেওঁ যিবোৰ কথা তোমাৰ সৈতে শ্বেয়াৰ কৰে বা যেনেকুৱা ধৰণৰ কথাবোৰ পাতে সকলোবোৰ জ্ঞানৰ কথা হয় নলেজৰ কথা হয় ঠিক আছে ফাল্টু কথা নাপাতে হাৱাবাজি নকৰে তেতিয়াহ'লে তেওঁক তেনেকুৱা মানুহ পচন্দ লাগিব যি ছেম তেওঁৰ দৰে হয় ঠিক আছে তো সেইটো কাম তুমি কৰিব লাগিব তাৰ পাছত চাবা তেওঁ তোমাৰ সৈতে কিমান ধুনীয়াকৈ ঘুলমিল খাই কিমান ধুনীয়াকৈ অপেন হয় তোমাৰ সৈতে কথাবোৰ শ্বেয়াৰ কৰিবলৈ ঠিক আছে কোনো ধৰণৰ তেওঁৰ মনত ভয় নাথাকে ভেদাভেদ নাথাকে ঠিক আছে তো এইটো এটা জাষ্ট আইডিয়া দিছোঁ মই তোমাক তুমি ভালদৰে বিচাৰি উলিয়ালে আৰু বহুতবোৰ বস্তু পাবা তো সেইটো কামে তুমি তেওঁৰ কাৰণে কৰি দিবা চাবা তেওঁ তোমাৰ সৈতে কিমান সোনকালে ইমপ্ৰেছ হৈ যায় আৰু দ্বিতীয় নম্বৰ পইণ্ট হৈছে যেতিয়া তুমি তেওঁৰ সৈতে কথা বতৰা পাতা যেতিয়া তুমি সুযোগ পোৱা নেচাৰেলি এটা প্ৰশংসা কৰি দিয়া ঠিক আছে ইয়াৰ পৰা কি হ'ব তেওঁ তোমাক ভাল বুলি ভাবিব ঠিক আছে তো ভাল এটা ইমপ্ৰেশ্যন যায় যেতিয়া তুমি কাৰোবাক প্ৰশংসা কৰা এতিয়া চোৱা প্ৰশংসা যেনে এনেকুৱা নহয় তাই যি এক্সপেক্ট কৰি বহি আছে যদিহে তাই দেখিবলৈ ধুনীয়া সেয়া যদি তুমি প্ৰশংসা কৰা তুমি দেখিবলৈ বহুত বিউটিফুল বা বেলেগ কিবা যিয়ে তুমি কোৱা তো সেইটো ইমান এটা ভাল লাগে তাইক মানে ইমান এটা গুৰুত্ব নাথাকে ঠিক আছে তো গুৰুত্ব পোৱাৰ কাৰণে এনেকুৱা প্ৰশংসা কৰা তাই যি এক্সপেক্টেই কৰা নাই যি ভবাই নাই তাৰ মাজত এনেকুৱা গুণ আছে বা এনেকুৱা কিবা আছে সেইটো লৈ পেলাই তুমি প্ৰশংসা কৰিছা ঠিক আছে তো সেইটো লৈ পেলাই ঘৰত পাছত গৈ পেলাই চিন্তা কৰিব ল'ৰাজনে কৈছে এনেকুৱা মোৰ ভিতৰত অমুকটো বস্তু আছে সেইটো সঁচাই জানো আছে তো সেইটোৰ কথা মই কৈছোঁ ঠিক আছে চ' আমাৰ টাৰ্গেট হৈছে মেডিলত মাৰিলে উইন হ'বা ঠিক আছে ছাইডত মাৰিলে কোনো ধৰণৰ নাম গুণ নাথাকে তো তীৰ তুমি তাতেই মাৰা য'ত তোমাৰ মেডিল হয় ঠিক আছে য'ত মাৰিলে তুমি উইন হ'বা আকৌ সঁচাই বুলি ভাবিছা নেকি তীৰ মাৰিব লাগিব তেনেকুৱা নহয় ঠিক আছে নেচাৰেল প্ৰশংসা কৰিব লাগে সেইটোৰ কথাই মই কৈ আছোঁ তো উদাহৰণ দি তোমাক বুজাবলৈ চেষ্টা কৰি আছোঁ তো যিয়ে নহওক তীৰ কেনেকৈ মাৰে কেনেকৈ প্ৰশংসা কৰিব লাগে নেচাৰেল বোলা সেইটো লৈ পেলাই অলপমান জ্ঞান দিওঁ যেনে ধৰি লও তুমি তেওঁৰ কথা বতৰা পাতি আছে কিবা এটা ডিছকাশ্যন চলি আছে কিবা এটা জ্ঞান দি আছে অমুকটো বস্তু এনেকৈ নহয় এনেকৈ হ'ব লাগে তেতিয়া আৰু বেছি ভাল লাগে ঠিক আছে তো তুমি ভালদৰে শুনাৰ পাছত তুমি চিম্পল এনেকৈ কোৱা সঁচাই কৰিছোঁ যেতিয়া তুমি এনেকৈ বুজোৱা ন যেতিয়া তুমি পৰামৰ্শ দিয়া সঁচাই কৰি কৈছোঁ বহুত বেছি ভাল লাগে ঠিক আছে বাছ তুমি ইমানখিনি কৈ দিয়া চাবা তেওঁ পগলা হৈ যাব ঠিক আছে পগলাটো সঁচাই কৰি নহয় এটলিষ্ট মনে আনন্দ লাগিব যে তুমি তেওঁ প্ৰশংসা কৰিছা ভাল কামৰ ঠিক আছে তো এইটোৰ কথা মই কৈ আছোঁ চ' মই যেনেদৰে কৈছোঁ বা যিটো এক্সাম্পল দিছোঁ উদাহৰণ দিছোঁ সেইটোৱে ক'ব লাগিব বা তেনেকৈ ক'ব লাগিব তাৰ কোনো মানে নাই ঠিক আছে বাছ মই তোমাক এইটো উদাহৰণে দিছোঁ যেনে তুমি বুজি পোৱা কোনবোৰ ক্ষেত্ৰত প্ৰশংসা কৰিব লাগে বা কেনেকুৱা টাইমত কৰিব লাগে সেইটো বুজি পোৱাৰ কাৰণে উদাহৰণটো দিছোঁ ঠিক আছে বাকী তুমি বুজি ল'বা কোনবোৰ ক্ষেত্ৰত কৰিব লাগে ঠিক আছে বা কোনবোৰ সময়ত কৰিব লাগে সেইটো তুমি বুজি পাব লাগিব সেইটো তুমি নিজে বুজি পাব লাগিব আৰু লাষ্ট নম্বৰটো হৈছে তেওঁৰ এক্সপেক্টেশ্যন কি তেওঁ তোমাৰ পৰা কি আশা কৰে কি বিচাৰে ঠিক আছে সেইটো বস্তু তুমি দিব পাৰিছা নে নাই এতিয়া চোৱা এইটো বস্তু তুমি তেতিয়াই বুজিব পাৰিবা যেতিয়া তুমি তেওঁৰ ওচৰত যাবা আদাৰৱাইজ দূৰৰ পৰা তুমি কেতিয়াও কাৰোবাৰ মনৰ কথা নাজানা ঠিক আছে তেওঁৰ সৈতে কথা বতৰা পাতিলে সকলোবোৰ বুজি পাবা
তেওঁৰ কি প্ৰয়োজন হয় কেনেকুৱা ধৰণৰ কাম কৰিব লাগিব সেইটো তুমি তেওঁৰ ওচৰত গ'লে বুজিব পাৰিবা সকলো ছোৱালীৰ একে আশা আৰু একে সপোন হ'ব ল'ৰাক লৈ পেলাই সেইটো কেতিয়াও একে হ'বই নোৱাৰে কিয় কাৰণে হ'ব নোৱাৰে এই কাৰণে হ'ব নোৱাৰে যিহেতু মানুহ বেলেগ বেলেগ হয় মন বেলেগ বেলেগ হয় তো আশাবোৰ আৰু সপোনবোৰো বেলেগ বেলেগ হ'ব এতিয়া তুমি এইটো বস্তু তেতিয়াই বুজিব পাৰিবা যেতিয়া তুমি তেওঁৰ ওচৰত যাবা সেইটো বস্তু ভালদৰে বুজি পাই যাবা তেওঁৰ আশা কি আৰু তেওঁৰ সপোন কি তেওঁ তোমাৰ পৰা কি আশা কৰে সেইটো তুমি ভালদৰে বুজি পাবা যেতিয়া তুমি তেওঁৰ ওচৰত গৈ কথা পাতিবা ঠিক আছে তো কেনেকুৱা আশাবোৰ হয় সেইটো লৈ পেলাই বোলে অলপমান উদাহৰণ দিওঁ অলপমান শুনিলে তুমি বুজিব পাৰিবা কেনেকুৱা আশা আৰু কেনেকুৱা সপোনবোৰ থাকে ল'ৰাক লৈ পেলাই এজনী ছোৱালীৰ ঠিক আছে যেনে ধৰিলে এজনী ছোৱালীৰ মনৰ আশা এনেকুৱা হয় তেওঁ হ'বলগীয়া বয়ফ্ৰেণ্ড এজন এনেকুৱা ব্যক্তি হওক যাৰ সৈতে সকলো সমস্যাবোৰ শ্বেয়াৰ কৰিব পাৰে তেওঁ যেনে ঠাট্টা নকৰে ধুনীয়াকৈ শুনি তেওঁৰ সমস্যাবোৰ সমাধান কৰি দিব পাৰে ঠিক আছে তো তেনেকুৱা এজন ব্যক্তি লাগে ঠিক আছে এতিয়া বেলেগ ছোৱালীৰ ক্ষেত্ৰত বেলেগ হ'ব পাৰে আনফালে আৰু এজনী ছোৱালীৰ আশা এনেকুৱা হ'ব পাৰে তেওঁ এনেকুৱা এজন ব্যক্তি বিচাৰি আছে যাৰ সৈতে সকলো সময়তে হাঁহি ধেমালি কৰিব পাৰে সকলো সময়তে সুখত থাকিব পাৰে ঠিক আছে সকলো সময়তে তেওঁৰ সৈতে এনজয় কৰিব পাৰে তো তেনেকুৱা যদি তুমি হ'ব পাৰে তেতিয়াহ'লে সেইটো হৈ যোৱা এই দুটা জাষ্ট উদাহৰণহে দিছোঁ ঠিক আছে বাকীবোৰ তুমি বিচাৰি উলিয়াব পাৰিবা যেতিয়া তুমি তেওঁৰ সৈতে কথা বতৰা পাতিবা গোটেইবোৰ তুমি বস্তু বুজিব পাৰিবা যেতিয়া তুমি তেওঁৰ ওচৰত যাবা ঠিক আছে আৰু কিমানবাৰ ক'ম আৰু যিয়ে নহওক যেতিয়া তুমি তেওঁৰ ওচৰত যাবা বস্তুবোৰ বুজিব পাৰিবা তেওঁৰ কি আশা হয় তেওঁৰ কি সপোন হয় সকলোবোৰ বুজিব পাৰিবা যেতিয়া তুমি তেওঁৰ ওচৰত গৈ কথা বতৰা পাতিবা ঠিক আছে বাকী তুমি তেওঁক কিমানখিনি বুজি পোৱা তেওঁক লৈ পেলাই কিমানখিনি অনুমান কৰিব পাৰা সেই অনুযায়ীহে ৰিজাল্ট আহিব ঠিক আছে যদি তুমি ভালদৰে বুজি পোৱা ভালকৈ তুমি অনুমান কৰিব পাৰা তেতিয়াহ'লে একেবাৰে সহজ হৈ যাব যদি নহয় তেতিয়াহ'লে অলপমান কঠিন হৈ যাব চেষ্টা নিশ্চয় কৰি থাকিবা তো যিয়ে নহওক কিয় আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে ভিডিঅ' চাই পেলাই কেনেকুৱা লাগিছে সেইটো তলত অলপমান কমেণ্ট কৰি জনাই যাবা ভাল লাগিব আৰু যদিহে ভিডিঅ'টো চাই পেলাই ভাল লাগিছে তেতিয়াহ'লে লাইক এটা নিশ্চয় কৰি দিবা তো যিয়ে নহওক কিয় আজিৰ কাৰণে ইয়াতে সমাপ্ত কৰোঁ আকৌ এবাৰ লগ পাম আৰু নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে ভাল থাকা সুস্থ থাকা আৰু সুস্থ থাকা